ইউপিপিএলে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা এবাৰ পাখি কথা গ'ল বিধায়ক ভূপেন বৰুৰ পুনৰবাৰ জনাইছো ইউপিপিএলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে কিন্তু এবাৰ পাখি কথা গৈছে ভূপেন বৰুৰ ৪২ নম্বৰ বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মক টিকট প্ৰদান কৰিছে ইউপিপিএলে আৰু বিটিআৰৰ বাহিৰত তিনি সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ ইউপিপিএলৰ গহপুৰত নিৰ্বাচন খেলিব নিত্যানন্দ বসুমতাৰীয়ে আৰু গহপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব নিত্যানন্দ বসুমতাৰীয়ে ৬৬ নম্বৰ বৰচলাত বাবুৰাম বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বকু ছয়গাঁৱৰ প্ৰাৰ্থী হ'ব মনোজ বসুমতাৰী এই মুহূৰ্তত আমি আপোনালোকক ইউপিপিএলে প্ৰকাশ কৰা দ্বিতীয়খন প্ৰাৰ্থী তালিকা টেলিভিছনৰ স্ক্ৰীনত দেখুৱাই আছো কিন্তু এবাৰ পাখি কথা গৈছে বিধায়ক ভূপেন বৰুক টিকট প্ৰদান নকৰিলে ইউপিপিএলে আৰু ৪২ নম্বৰ বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মক টিকট প্ৰদান কৰিছে ইউপিপিএলে বিটিআৰৰ বাহিৰৰ তিনি সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ ইউপিপিএলৰ গহপুৰত নিৰ্বাচন খেলিব নিত্যানন্দ বসুমতাৰীয়ে লগতে ৬৬ নম্বৰ বৰচলাত বাবুৰাম বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু একেদৰে বকু ছয়গাঁৱৰ প্ৰাৰ্থী হ'ব মনোজ বসুমতাৰী আৰু এইখন হৈছে ইউপিপিএলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা আৰু ইয়াৰ পূৰ্বে যেটো প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছিল আৰু সেই প্ৰথমখন প্ৰাৰ্থী তালিকাত ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল ইউপিপিএলে আৰু বৰ্তমান দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ইউপিপিএলে ৪২ নম্বৰ বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মক টিকট প্ৰদান কৰা হৈছে বিটিআৰৰ বাহিৰৰ তিনি সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ইউপিপিএলে গহপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব নিত্যানন্দ বসুমতাৰীয়ে ৬৬ নম্বৰ বৰচলাত বাবুৰাম বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু একেদৰে বকু ছয়গাঁৱৰ প্ৰাৰ্থী হ'ব মনোজ বসুমতাৰী গহপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব নিত্যানন্দ বসুমতাৰীয়ে আৰু বিটিআৰৰ বাহিৰৰ তিনি সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ ইউপিপিএলৰ ৪২ নম্বৰ বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মক টিকট প্ৰদান কৰা হৈছে কিন্তু এইবাৰ পাখি কটা গ'ল বিধায়ক ভূপেন বৰুৰ আৰু ইয়াৰ পূৰ্বে প্ৰথমখন তালিকাত যেটো ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছিল আৰু এই মুহূৰ্তত মুছলপুৰৰ প্ৰাৰ্থীগৰাকীৰ কিছু মন্তব্য আহি পৰিছে আমাৰ হাতত সেই মন্তব্য আগবঢ়াইছো মই পোনপ্ৰথমতে আমাৰ দলীয় সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতে মোৰ ওপৰত বহুত আস্থা দেখাইছে বিগত সময়ত যিদৰে আমি কাউন্সিল ইলেকশ্যনটো মুছলপুৰ সমষ্টিৰ পৰা জয় কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমাৰ যিহেতু বাক্সা LACত আমাৰ দুটা সমষ্টি আমি অলৰেডি জয় কৰি আছোঁ মোৰ লগত মোৰ ভাই মণ্টু বড়ো ডাঙৰীয়াই আছে MCLA আৰু মই নিজে ইয়াৰ মুছলপুৰৰ পৰা বিলং কৰোঁ গতিকে BPFে যি প্ৰতাৰণা যুৱসকলক যি 2 লাখ টকা দিম বুলি কৈ নিজৰ ঘৰতে সব পইচা সোমাই ল'লে আৰু বিশেষ কৰি মুছলমান সমাজক ঠকবাজ কৰি পেলাই বিজেপি হাতাও বুলি শ্লোগানেৰে তেখেতসকলে যি শ্লোগান কৰি পেলাই ইউপিপিএল হাতাও বুলি শ্লোগান দি পেলাই মানুহক ঠকবাজ কৰি পেলাই ভোট আদায় কৰিছিল এতিয়া ৰাইজে তেখেতক ধৰি লৈছে যে তেখেতে এজন মানে ঠকবাজ এটা লিডাৰ হয় তেখেতৰ মুখৰ কোনো ভেলু নাই 1964 চনৰ মাটিৰ যেতিয়া পাট্টা কৰিবলৈ যায় বা এলটমেণ্ট ল'বলৈ যায় এই সময়ত বিৰাট ডাঙৰ এটা বেদনা আমাৰ অসমীয়া সমাজ বা অন্য জনগণক তেখেতে দি আছে BTC একৰ্ডৰ সময়তে তেখেতে কৈছিলে যে যিমান মানুহে BTC একৰ্ডৰ সময়ত আছিল তেখেতসকলে ইয়াৰ ভূমি পাট্টা পাব এলটমেণ্ট পাব দৰাছে যিটো ভুৱা মিছা কথা গতিকে এইবাৰ BPFৰ অৱস্থা পানীৰ হাঁহ নচৰা অৱস্থা মই কৈছোঁ BPFে মানে খুবেই যদি মানে ভালকৈ যদি ফাইট কৰিবলৈ ওলাই নিষ্ঠাৰে তেতিয়া এটা সিট জিকিব তাৰ বাৰে তেখেতসকলে জিকিবই নোৱাৰে আমি ক'লোৱে আমি আজিৰ দিনত 10টা সিট আমি কমফৰ্ট হৈ আছোঁ আৰু বিজেপিয়ে 4খন বা 3খন সিটত তেখেতসকলক কমফৰ্ট হৈ আছে BPFৰ নামত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা আমি মানে অনুভৱ কৰিছোঁ তেখেতসকলে তাৰ পৰা জয়ী হৈ কোনো ডাঙৰ কথা নহয় তেখেতৰ আমাৰ দলীয় এটা শ্ৰদ্ধাৰ এটা ব্যক্তি হয় আৰু এই অঞ্চলত তেখেতৰ বহুত ভূমিকা এটা আছে আৰু তেখেতে এজন হেভি ৱাইডৰ এটা মানে আমাৰ লিডাৰ হয় আমি তেখেতক শ্ৰদ্ধা কৰোঁ কিন্তু ৰাইজৰ যোনটো মানে মন আৰু পৰিৱেশটো যোনটো এটা পৰিৱেশ কৈছে সেই পৰিৱেশৰ লগত আমাৰ নেতৃত্বই দেখা পাইছে যে ৰাকেশ ব্ৰহ্মই এই সময়ত অলপ কমফৰ্ট হ'ব দলীয় বৃহৎ স্বাৰ্থটো লৈ পায় আৰু এই বাক্সা ডিষ্ট্ৰিক্টত
1,97,000 মানুহৰ মনৰ শ্ৰদ্ধা লৈ পেলাই সভাপতি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু কোৰ কমিটিয়ে আৰু চেণ্ট্ৰেলৰ যিসমূহ আমাৰ লিডাৰ আছে তেখেতসকলে মোৰ চেহেৰা দি আমাৰ এই নিৰ্বাচনটো পাৰ কৰিব বুলি বহুত আশাবাদী আৰু মই তেখেতক হিতেশ বসুমতাৰী ডাঙৰীয়াক তেনেকুৱা কোনো আক্ষেপ ল'বলৈ মই মানা কৰিম কাৰণ আমি সকলোৱে যিহেতু ৰাইজৰ কাৰণে কাম কৰোঁ ৰাইজৰ জনগণক সেৱা কৰাই আমাৰ কাম তাত কোনো বেয়া পাবলগীয়া কথা নাই মই অনুভৱটো এনেকুৱা কৰিছোঁ যে মই আজিৰ এই সময়ত যে অনাগত সময়ত যি ধৰণৰ আমাৰ দিছপুৰৰ এছেম্বলিত মানে বিভিন্ন আমাৰ MLA সকলে যি নিজৰ সমষ্টিটো লৈ পেলাই দবদবনি কৰে আঁচনিক লৈ পেলাই জাতিসমূহৰ সমস্যাটো লৈ পেলাই মই ভাবিছোঁ এছেম্বলিত গৈ মোৰো এটা দবদবনি আৱাজ হুলুস্থুলি চিঞৰ বাখৰ অসমৰ মুখ্যমন্ত্ৰীৰ আগত মোৰো চেহেৰাটো যাতে আহে সেইটো থিংকিংটো মোৰ তাত বাৰ বাৰ আহি আছে মই কোনদিনাখন এছেম্বলিত মানে মোৰ কণ্ঠটো তাতে ৰাখিব পাৰিম তাৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছোঁ ইয়াত একদম নাই মই অন্তৰৰ পৰা কৈছোঁ আমি যি মানে গম পাইছোঁ তেখেতসকলৰ যোনটো কেণ্ডিডেট ইয়াত মানে ভৰি থ'বলৈ জেগা নাই তেখেতক মানুহে কেতিয়া মানে ধিক্কাৰ দিছে তেখেতে যে মিটিং কৰিব পাৰিব কোনোবা জাগাত ইটোও আমি দেখা নাই গতিকে BPF পাৰ্টিৰ বেনাৰত যদি কোনোবা যাক যোন ব্যক্তিক তেখেতসকলে মানে প্ৰক্ষেপ কৰিব খুজিছে এই ব্যক্তিটো ইয়াত ধূলিসাৎ হৈ যাব UPPৰ লগত ৰাকেশ ব্ৰহ্মৰ লগত ইয়াত কোনো মানা নাই বাহিৰত বৰষুণ দিছে বৰষুণ দিয়াটো ভাল এই মুহূৰ্তত কি ক'ব বাহিৰটোৱে আমাক আশীৰ্বাদ কৰিছে আমাক আশীৰ্বাদ কৰি দিনজোৰা আজি বৰষুণ নাছিলে এতিয়া আমাৰ যেতিয়া নামটো যেতিয়া আমাৰ মানে এনাউন্সমেণ্ট হ'ল তাৰ পৰা ইয়াত ধুমধাম মানে বৰষুণ পৰিব এইটো আমাৰ আশীৰ্বাদ বুলি মই ধৰিছোঁ